নমস্কাৰ মই মমতা চালি আপোনালোকে চাই আছে মমতা চালি পোল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল। আজি মই আপোনালোকক মোৰ ঘাঁহৰ যোনটো নেপিয়াৰ ঘাঁহ ছুপাৰ নেপিয়াৰ স্মাৰ্ট নেপিয়াৰ আৰু এইখিনি মই য'ত ঘাঁহটো লগাইছিলোঁ মই তামোল গছত সেইখিনি মই ৰেবিটৰ কাৰণে যে লগাইছিলোঁ আপোনালোকক কৈছিলোঁ সেইখিনিত আজি পানী দি আছোঁ। সপ্তাহত মই একদিন মাহত 4 দিন মই ঘাঁহ পানী দিওঁ ঘাঁহত, কিয় পানীটো এইটো ঘাঁহৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। পানীটো দিলে এই গ্ৰ'থটো ভাল নল'ব, সেইকাৰণে মই পানী দিয়াত আজি আপোনালোকক ভিডিঅ'ত দেখাই দিম কেনেকুৱাকৈ মই পানী দি আছোঁ আৰু কেনেধৰণে মই লগাইছোঁ। আহক আমি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, এইখিনি মোৰ যোনটো ফাৰ্ষ্ট লগোৱা হৈছিলে এইখিনি মাত্ৰ জেগা, ইয়াৰ পৰা মই প্ৰায় 4-5 বাৰ মই খুৱাই হেৰি কৰি দিছোঁ। এইখিনি আকৌ গজালি হৈছে, 4 দিনত এইখিনি গজালি ওলাইছে চাওক। আৰু এইবিলাক চব মই খুৱাইছোঁ। এইখিনি চাওক, এতিয়া আকৌ খুৱাবৰ কাৰণে অৱস্থাত হৈ গ'ল। ৰেবিটৰ কাৰণেতো আপোনালোকে জানে কিমান কোমলীয়া ঘাঁহবিলাক লাগে, সেইকাৰণে আমি ফটকৈ কাটি দিওঁ। এয়া চাওক কিমান সুন্দৰ হৈছে। মই ৰেবিটৰ কাৰণে এইখিনি খেতি কৰিছিলোঁ আৰু এইটো বেৰখন মই নতুনকৈ দিছোঁ। মোৰ কেইদিনমান আগত আমাৰ ঘৰৰ যোনটো গৰু আছিল সেই গৰুখনে বেৰৰ ভিতৰত সোমাই, যেতিয়া মোৰ জালিৰ বেৰখন আছিল সেই বেৰৰ ভিতৰত সোমাই গোটেই ঘাঁহ মোৰ খাই দিছিল। মোৰ বহুত কষ্ট হৈছে 1 সপ্তাহ 10 দিনমান ৰেবিটবিলাক ৰাখিবৰ কাৰণে। এইকাৰণে চাওক এতিয়া মই ভালকৈ বেৰখন দিছোঁ। বেৰখন দিয়াৰ পিছত এতিয়া আৰু গৰু ছাগলী সোমাব নোৱাৰে, এনেকুৱাকৈ বেৰলৈকে দিছোঁ মই লগাই। চাওক মই আপোনালোকক দেখাই আছোঁ, এইটো হ'ল স্মাৰ্ট নেপিয়াৰ। চাওক এইটো হ'ল স্মাৰ্ট হয় এইটো, আৰু সেইটো হ'ল ছুপাৰ নেপিয়াৰ। আৰু মই আপোনালোকক দেখাই আছোঁ এইখিনি এতিয়া যিখিনি পাব আপোনালোকে চব স্মাৰ্ট হয় এইবিলাক। চাওক এইবিলাক চব স্মাৰ্ট নেপিয়াৰ হয়। পানী দি আছোঁ, এয়া চাওক মটৰেৰে পানী দি আছোঁ। পানী যিমান দিব সিমান গ্ৰ'থটো ভালকৈ লৈ ল'ব। এয়া চাওক কিমান সুন্দৰ গ্ৰ'থ হৈছে এইবিলাক। এইখিনিত আকৌ নতুনকৈ লগাম, বেৰখন অলপমান বেছিকৈ দিছিলোঁ যে এইখিনি লগাব পাৰোঁ। এয়া চাওক এইটো হ'ল ছুপাৰ নেপিয়াৰ, কিমান হেৰি লৈছে এইটো। সেয়া আৰু এটা আছে, সেইখিনিত গোটেইখিনি এতিয়া আকৌ লগাই দিম। এইটো মই তামোল গছৰ মাজে মাজে লগাইছোঁ, কিয় যে মোৰ মাটিও নষ্ট নহয়, তামোল গছখিনিও ভাল হয়। আৰু নেপিয়াৰ ঘাঁহ এইবিলাক ঘাঁহ লগালে তামোল গছৰ বহুত কাৰণে ভাল। এয়া চাওক চব স্মাৰ্ট নেপিয়াৰ এইবিলাক। আৰু ইয়াতে মই অলপমান হেৰি দি আছোঁ, মাটিটো পানী দিম, সেইকাৰণে অলপমান হেৰি কৰি দিলে বস্তুটো ভাল। এইবিলাক মই নতুন লগোৱা আছিল, এইকাৰণে গ্ৰ'থটো ইমান লোৱা নাই। পানী দি আছোঁ আজি আকৌ। এয়া চাওক এইটোৱে হ'ল, চাওক মই এই ৰেবিটকেইটা কেনেকুৱাকৈ ৰাখিছোঁ। এইবিলাক চব নেপিয়াৰ ঘাঁহ খাই আছে সিহঁতে। মই এইমাত্ৰ আনি কিনে দিলোঁ আপোনালোকক দেখাবৰ কাৰণে। চাওক কিমান কোমলীয়া নেপিয়াৰ ঘাঁহবিলাক মই দিলোঁ সিহঁতক যে খাওঁতে। এই চাওক পোৱালিবিলাকক খোৱাত বহুত সুবিধা হৈছে। চব এইটো মেল হয়, এইটো ফিমেল, চববিলাক চব ফিমেল হয় এইবিলাক। সিহঁতৰ কিমান সুবিধা হৈছে, কোমলীয়া ঘাঁহটো খাওঁতে কিমান মজাকৈ সিহঁতে খাই আছে। চাওক আজিৰ এই